অসম গণ পৰিষদৰ অন্তৰ্দ্বন্দ্ব সন্দৰ্ভত দলৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাৰ প্ৰতিক্ৰিয়া। অসম গণ পৰিষদ দলত কোনো বিসম্বাদ নাই বুলি মন্তব্য প্ৰকাশ কৰিছে কৃষি মন্ত্ৰীগৰাকীয়ে। আৰক্ষীয়ে সাধাৰণ জনতাক প্ৰহাৰ কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী অতুল বৰাই। নাই অগপত কোনো বিসম্বাদ নাই। কোনোবাই চাওক এনেকুৱা মন্তব্য যিকোনো এটা বৃহৎ দল কেতিয়াবা কয়, এইখিনি কথা আমি মই ভাবোঁ ইয়াত বিসম্বাদৰ কোনো কথা নাই। আমি জ্যেষ্ঠ কেইজনমান সতীৰ্থক আমি দায়িত্ব দিছোঁ। কি পৰিস্থিতিত কেনেধৰণে ক'বলগীয়া হ'ল, কি ক'লেনো এইখিনি জানিবৰ কাৰণে। চাওক গোটেই বিষয়টোতো কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে নহয়। গতিকে ৰাজ্য চৰকাৰৰ যিখিনি কৰণীয় সেইখিনি ৰাজ্য চৰকাৰে কৰিছে মাননীয় মুখ্যমন্ত্ৰীৰ গাইডেঞ্চত। ঠিক আছে। নাই আৰক্ষীয়ে এনে কৰাটো নিতান্তই বেয়া হৈছে, এইটো দুৰ্ভাগ্যজনক। আৰু তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছে আৰক্ষীয়ে যাতে কোনো কাৰণতে সাধাৰণ জনতাৰ ওপৰত এনেধৰণৰ আতিশয্য নচলায়। দুখীয়া নিচলা শ্ৰম কৃষিজীৱী এই মানুহবিলাকৰ ওপৰত যাতে এনেধৰণৰ বিনা কাৰণত আতিশয্য নচলায়, সেই কথাখিনি স্পষ্ট ভাষাৰে তেখেতে নিজ মুখেৰে